জন্মদিন তেওঁ এই জন্মদিনটোত বৰ আনন্দ কৰিছিল তেখেতে জন্মদিনটো খুব উৎসাহেৰে পালন কৰিছিল আৰু মনোনীত হোৱা নিৰঞ্জন বড়োবাপেও আটাৰ লগত প্ৰায় 40টা বছৰ কটোৱাৰ পিছত আটাৰ কি আশা আকাংক্ষা সদায় পূৰণ কৰি আহিছে তেখেত আৰু সেই হিচাপে আজিও ইয়াত শ্ৰীমন্ত শংকৰদেৱ কেন্দ্ৰীয় সমিতিৰ সৌজন্য আৰু বৰঙাজুলি সত্ৰৰ সহযোগত আৰু আমাৰ সত্ৰাধিকাৰ নিৰঞ্জন বড়োবাপৰ উদ্যোগত আজি এই ৯৮ সংখ্যক জন্মদিন ইয়াত ভাগিত পালিত হৈছে ভেৰগাঁৱৰ বৰঙাজুলি সত্ৰত প্ৰয়াত হৰেকৃষ্ণ মহন্ত আটৈৰ ২৮ সংখ্যক জন্মোৎসৱ পালন কৰা হয় শংকৰদেৱ কৃষ্টি বিকাশ সমাজৰ পুৰী প্ৰকল্পৰ সভানেত্ৰী কণিকা পাঠকলৈ সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আটৈ বঁটা প্ৰদান তাৰপিছত চেলে আগবঢ়াইছে মুগাছ স্মাৰক কেন্দ্ৰীয় কমিটিৰ সভাপতি সম্পাদক আগবাঢ়ি আহক সভাপতি সম্পাদক সত্ৰাধিকাৰৰ লগত থিয় হওক আগবঢ়াওক আৰু আমাৰ বৰঙাজুলিৰ সভাপতি মুগা স্মাৰক এইখন মুগাৰে বিশেষ ধৰণে শুৱালকুছিত নিৰ্মাণ তৈয়াৰ কৰি অনা হৈছে বিশেষভাৱে তলত দিব দিছে অলপ তলত দিয়ক এতিয়া ২৫,০০০ টকাৰ চেক প্ৰদান কৰিব সভাপতি ২৫,০০০ টকাৰ চেক আৰু গোপাল জালান আয়কত উৰুলি দিয়ক এটা সন্মান হৰেকৃষ্ণ মহন্ত তাৰ সন্মান মই বহুত ভাল লাগিছে আপ্লুত হৈছোঁ আৰু তেওঁৰ দৰে এনে নিৰহংকাৰী মানৱ দৰদী মানুহ ভকত বৈষ্ণৱ সত্ৰাধিকাৰৰ আদৰ্শ যাতে মই সদায় পালি যাওঁ তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু এইটোৱে মোৰ প্ৰেৰণা আৰু আশীৰ্বাদ হ'ব ভক্তিৰক দিহানাম থিয় নামেৰে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হয় বৰঙাজুলি সত্ৰৰ বাকৰি বৈকুণ্ঠগামী সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আটৈয়ে স্থাপন কৰা প্ৰথমখন সত্ৰ তথা বড়ো জনগোষ্ঠীৰ সত্ৰাধিকাৰ থকা অসমৰ একমাত্ৰ সত্ৰ হৈছে বৰঙাজুলি সত্ৰ অসমৰ অনন্য সত্ৰসমূহৰ ভিতৰত ১৯৫২ চনতে প্ৰতিষ্ঠিত ওদালগুৰি জিলাৰ অন্যতম সত্ৰ এই বৰঙাজুলি সত্ৰ বৈকুণ্ঠগামী অসম চৰকাৰৰ কালীচৰণ ব্ৰহ্ম বঁটা প্ৰাপক সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আটৈৰ ২৮ সংখ্যক জন্মদিনত মুখৰিত হয় ২৮ সংখ্যক জন্মদিন হৰিনামেৰে পালন কৰা হয় পুৱাৰ ভাগৰে পৰা জন্মদিন উপলক্ষে সমূহীয়া নাম প্ৰসংগ কৰি হৰেকৃষ্ণ আটাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসমৰ জনমানসত সদায় প্ৰাণৱন্ত কৰি জীয়াই ৰখাৰ মানসেৰে শ্ৰীমন্ত শংকৰদেৱে সত্ৰ কেন্দ্ৰীয় সমিতিৰ দ্বাৰা প্ৰথমবাৰৰ বাবে আটৈৰ জন্মদিন উপলক্ষে আজি কণিকা পাঠকলৈ এই বঁটা প্ৰদান কৰা হয় ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আটৈ বঁটাত ফুলাম গামোচা চেলেং চাদৰ শৰাই সম্বৰ্ধনা পত্ৰ আৰু ২৫,০০০ টকা চেক প্ৰদান কৰে সমিতিৰ সভাপতি থানেশ্বৰ মালাকাৰৰ সভাপতিত্বত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন বড়ো বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ বাবুল চন্দ্ৰ দাস লখিমপুৰৰ সত্ৰাধিকাৰ নাৰায়ণ অধিকাৰী বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ দেৱ গোস্বামী বৰঙাজুলিৰ পৰা দীপেন বায়ন ৰিপৰ্ট NDS নিউজ আমি বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া হিচাপে অধিষ্ঠিত হৈছোঁ আৰু আজি
ইয়াতে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মই ইমানেই আপ্লুত হৈছোঁ। মই নিজেই কৈছোঁ, মই নিজেই দেখিছোঁ যে সেই সময়ৰ শংকৰদেৱৰ যিখন সমাজ, সেই সমাজখন যেন ইয়াতে মই পাইছোঁ। মই খুব আৱেগিক হৈ গৈছোঁ আৰু যাৰ কাৰণে মই বক্তব্যৰ মাজতে সেই কথাখিনি কৈছোঁ যে শংকৰদেৱৰ যিখন সমাজ, কিৰাত কছাৰী, খাচী, গাৰো, মিৰি, কুবাচম, লেচচন্দাল, অসম মুলুক, ধোবাজী, তুৰুক, যমন, কংক, গোৱাল, এই যে বিভিন্ন জাতি জনগোষ্ঠীক লৈ একেখন আসনত বহুৱাইছিল, একেটি নামঘৰত একেলগে নাম গাইছিল, সেই যি আদৰ্শ, সেই আদৰ্শ আমাৰ আটাইপুৰুষ হৰেকৃষ্ণ মহন্তই ইয়াত কৰি থৈ গ'ল। আৰু শংকৰদেৱৰ আদৰ্শেৰে আচলতে তেওঁ এই সমাজখন গঠন কৰিলে। বিচ্যুত হৈ যোৱা সমাজ বা বিভিন্ন জনগোষ্ঠীয়ে বসবাস কৰা সমাজখনত যেতিয়া বিশৃংখল, সেই বিশৃংখলতাৰ পৰা শৃংখলাৰ মাজলৈ আনিলে আৰু তেওঁলোকক মানে হৰিনামৰ ধ্বনিৰে মুখৰিত কৰিলে আৰু হৰিনামে তেওঁলোক এনেকৈ আপ্লুত কৰিলে যাৰ কাৰণে তেওঁলোকে ভক্তিপ্ৰৱণ হৈ হৰিনামতে আটাৰ লগত গোটেইখিনি শিকিলে। নৃত্য, গীত, ভাওনা আদি সমস্ত শিকিবলৈ সক্ষম হ'ল। গতিকে গুৰুজনাৰ যি আদৰ্শ, গুৰুজনাৰ যি উদাৰতা, সেই আদৰ্শ আগত ৰাখি সম্পূৰ্ণ শংকৰদেৱৰ আদৰ্শৰে যদি আদৰ্শান্বিত অসমৰ এগৰাকী সত্ৰাধিকাৰ আছিল তেনেহ'লে আমাৰ হৰেকৃষ্ণ বাপ মহন্ত। তেখেতক আচলতে প্ৰকৃত অৰ্থত আধ্যাত্মিক চেতনাৰে উদ্বুদ্ধ হৈ তেওঁ সম্পূৰ্ণ শংকৰদেৱক চিনি পাইছিল আৰু তাৰ আদৰ্শৰে যদি আজি সমগ্ৰ অসমৰ সত্ৰাধিকাৰসমূহে খোজকাঢ়ে তেনেহ'লে আকৌ সেই শংকৰদেৱৰ যিখন বৰ অসম, সেই সমাজখন আমি পাম বুলি আশা কৰিছোঁ। বঁটা দিছে, তেখেতৰ প্ৰাপ্য। মই এইকাৰণে ধন্যবাদ জনাওঁ, সমিতিক মই ধন্যবাদ জনাইছোঁ এইকাৰণে যে সেই সময়ৰ গুৰুজনাৰ সময়ত নাৰায়ণ দাস ঠাকুৰতাই বা বাৰবাসী আইয়ে নাৰায়ণ দাস ঠাকুৰতাৰ পত্নী শংকৰদেৱৰ ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত য'তেই অসুবিধা হৈছে তাতেই তেওঁ সহায় কৰিছিল। ঠিক তেনেদৰে কণিকা পাঠকৰ পৰিয়ালটো, তেখেতৰ স্বামী ডালিম পাঠক, প্ৰয়াত ডালিম পাঠক, গোটেই পৰিয়ালটোৱে মহাপুৰুষ শংকৰদেৱৰ ধৰ্মখিনিক যাতে নিৰনিপানীকৈ চলাই থাকিব পাৰে, যাতে ভকত বৈষ্ণৱে যাতে দুখ নাপায়, তাৰ কাৰণে তেওঁলোকে যিখিনি যৎপৰোনাস্তি চেষ্টা কৰিছে, এই যৎপৰোনাস্তি চেষ্টাৰে আচলতে শংকৰদেৱৰ আদৰ্শক জীয়াই ৰখাৰ ক্ষেত্ৰত তেওঁলোকে আৰ্থিক অনুদানৰ পৰা আৰম্ভ কৰি দৈহিকভাৱে, শাৰীৰিকভাৱে, মানসিকভাৱে সকলো ক্ষেত্ৰত তেওঁলোকে যি অৱদান দিছে তাৰ কাৰণে তেখেতে প্ৰাপ্য। আৰু আজি উপযুক্ত এগৰাকী মহিলাক আতাৰাভাৱে আজি পুৰস্কৃত কৰিছে, তাৰ কাৰণে মই সমিতিকো ধন্যবাদ জনাইছোঁ। নিশ্চয় আচলতে সত্ৰলৈ আহক, মই চৰকাৰৰ প্ৰতি আবেদন জনাইছোঁ যে এই যিখন সত্ৰৰ আদৰ্শ, এই আদৰ্শ যদি আগত ৰাখি অসমৰ বিভিন্ন ঠাইত থকা সত্ৰসমূহক যদি এই আদৰ্শটো লৈ যাব পাৰে চৰকাৰী প্ৰচেষ্টাৰে, বা চৰকাৰে এইখন সত্ৰ উন্নয়নৰ ক্ষেত্ৰত যিখিনি অৰিহণা দিব লাগে সেইখিনি অৰিহণাটো দিয়াটো মই কামনা কৰোঁ। আৰু চৰকাৰে নিশ্চয় এনে আদৰ্শক জীয়াই ৰখাৰ ক্ষেত্ৰত ভূমিকা ল'ব। গতিকে চৰকাৰক মই অনুৰোধ জনাইছোঁ, বৰপেটা সত্ৰ সত্ৰী হিচাপে বৰঙাজুলিক আকৌ উন্নত কৰক, এখন মানে এই এখন আদৰ্শ সত্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত চৰকাৰে ভূমিকা লওক। হৰেকৃষ্ণ মহন্ত, ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতা, তেখেত ওদালগুৰি ৰত্নৰেও বিভূষিত। হৰেকৃষ্ণ মহন্ত আতাৰ আজি ৯৮ সংখ্যক জন্মদিন আৰু বহু ভক্তিভাৱে বিভিন্ন সত্ৰৰ অসমৰ বিভিন্ন প্ৰান্তৰ ইয়াত শিষ্য প্ৰশিষ্যসকল আহিছে। তেখেতৰ উলহ মালহেৰেও ৯৮ সংখ্যক জন্মদিন পালন কৰা হ'ল। কিন্তু বৈশিষ্ট্য হ'ল যে তেখেতৰ নামত প্ৰথমবাৰৰ কাৰণে প্ৰৱৰ্তন কৰা হৰেকৃষ্ণ মহন্ত বঁটা এইবাৰ প্ৰদান কৰা হৈছে। আৰু এই বঁটা প্ৰত্যেক ২ বছৰৰ মূৰে মূৰে দিয়া হ'ব এগৰাকী বৈষ্ণৱ সাধকক বা সাধিকা আমি যি কওঁ, আৰু হৰেকৃষ্ণ মহন্তৰ প্ৰতি যিসকল অনুপ্ৰাণিত। আৰু এই বঁটাটো এইবাৰ প্ৰথমবাৰৰ কাৰণে দিয়া হৈছে এগৰাকী বিদুষী মহিলা, অতি বৈষ্ণৱ প্ৰাণ তেখেত, আৰু হৰেকৃষ্ণ মহন্তৰ অতি প্ৰিয় পাত্ৰী তেখেত। আৰু অসমৰ সত্ৰসমূহৰ সংৰক্ষণ, সংবৰ্ধন, সুৰক্ষা এই সকলো ক্ষেত্ৰত সহায় কৰি থকা এগৰাকী আই, তেখেত কণিকা পাঠক, গুৱাহাটীৰ প্ৰয়াত ডালিম পাঠকৰ সহধৰ্মিনী। আৰু তেখেতে সত্ৰসকলক সদায় মাতৃৰ দৃষ্টিৰে সহায় কৰি আহিছে, চাই আহিছে, আৰু একান্তভাৱে শংকৰদেৱৰ আৰু হৰেকৃষ্ণ মহন্তৰ ধৰ্ম, কৰ্ম সকলোতে সংস্কৃতিৰে তেখেত সহায় কৰি আহিছে। আৰু আমি আজি তেখেতক আনুষ্ঠানিকভাৱে শ্ৰীমন্ত শংকৰদেৱ কেন্দ্ৰীয় সমিতিয়ে আজি তেখেতক হৰেকৃষ্ণ মহন্ত বঁটা প্ৰদান কৰি আমি পৰম সুখ লাভ কৰিছোঁ। আৰু এইটোৰ দ্বাৰা এইটো আমি ক'ব বিচাৰিছোঁ যে প্ৰথমবাৰৰ কাৰণে এগৰাকী নাৰী, পুৰুষ প্ৰধান সমাজত সদায় পুৰুষসকলে বঁটাকে লয় বুলি ভবা হয়, কিন্তু আমি প্ৰথমবাৰৰ কাৰণে এগৰাকী নাৰীক
আমি এই সন্মান প্ৰদান কৰিছোঁ আৰু ৰাইজৰ যিটো সঁহাৰি ভাল পাইছোঁ। আমি প্ৰত্যেক 2 বছৰৰ মূৰে মূৰে এনেকুৱাকৈ উচিতজনক বঁটা দিবৰ কাৰণে আমি চেষ্টা কৰিম। গতিকে ইতিমধ্যে কলিকতাত ইতিমধ্যে আৰম্ভ হৈছে। কলিকতাত তেখেতে গৈছে আৰু তেখেতক সন্মানো দিছে। আৰু পুৰী প্ৰকল্প যিটো আছে, আমাৰ পুৰী প্ৰকল্প পুৰী ট্ৰাষ্ট, তাত ডাঙৰ নামঘৰ আছে, তাত আমাৰ গেষ্ট হাউচ আছে আৰু তেখেতৰ স্বামী ডালিম পাঠক ইয়াৰ সভাপতি আছিলে আৰু এতিয়া তেখেতে তাৰ সভানেত্ৰী। গতিকে পুৰী যিটো প্ৰত্যেক বছৰ তীৰ্থযাত্ৰা হয়, ট্ৰেইনেৰে গৈ শ আমাৰ অসমৰ মানুহ তালৈকে যায় আৰু তাত 2-3 দিন তেওঁলোকে শংকৰদেৱৰ শোভাযাত্ৰাৰ মাজেৰে বক্তৃতাৰ মাজেৰে বিভিন্ন প্ৰকাৰে শংকৰদেৱৰ নাম ধৰ্ম প্ৰচাৰ কৰে আৰু সেই ক্ষেত্ৰত তেখেতে নেতৃত্ব বহন কৰি আহিছে। গতিকে অসমৰ বাহিৰতো পুৰীতে হওক কলিকতাতে হওক তেখেতে ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত, এইসকলক নিয়াৰ ক্ষেত্ৰত, থকা খোৱাৰ ক্ষেত্ৰত, এই সকলো ক্ষেত্ৰত তেখেতে আগভাগ লৈ আহিছে। গতিকে আমি তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। তেখেত কিছু পৰিমাণে অসুস্থ বা এনেকুৱা, কিন্তু আমি সুস্বাস্থ্য কামনা কৰিছোঁ আৰু তেখেতক আজি বঁটা দিব পাই আমি সঁচাই গৌৰৱ অনুভৱ কৰিছোঁ।